তো তোমালোকে চোৱা আজি আমি SSLCৰ কুৱেশ্যন বেংকৰ পৰা তোমালোকৰ বিজ্ঞানৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে 8 নম্বৰ চেপ্টাৰটোৰ কুৱেশ্যন MCQ আৰু শৰ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰোঁ। তো এটা চাই যোৱা। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে ইয়াতে ইতৰ পৰাগ যোগ কি। তো ইয়াৰ আনচাৰটো তোমালোকে চাই লোৱা। তো তোমালোকৰ আনচাৰটো ইয়াতে মই দেখাই দিছোঁ, চাই লোৱা। ইতৰ পৰাগ যোগ কি SSLC 18ত আহিছিলে। এপাহ ফুলৰ পৰাগৰেণু অন্য এপাহ ফুলৰ স্ত্ৰী কেশৰ গৰ্ভমণ্ডলৈ স্থানান্তৰ হোৱাক ইতৰ পৰাগ যোগ বোলে। ইয়াৰ আগৰ প্ৰশ্নটো চাই লোৱা। 2 নম্বৰ কুৱেশ্যনটো হৈছে কি প্ৰজনন জিনীয় পদাৰ্থ বিনিময় ঘটে। কি প্ৰজননত জিনীয় পদাৰ্থ বিনিময় ঘটে। তো ইয়াৰ আনচাৰটো চাই লোৱা। এইটো 18ত আহিছে, 2018ত আহিছে। ইয়াৰ আনচাৰটো তোমালোকে ইয়াতে চাই লোৱা। ইয়াৰ আনচাৰটো দেখা পাইছা যে যৌন প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে। তো এইটো হৈ গ'ল ইয়াৰ আনচাৰ। ইয়াৰ আগৰ প্ৰশ্ন চোৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেশৰ কোন অংগৰ পৰা নতুন এটা প্ৰজন্মৰ জীৱই উৎপত্তি কৰি ল'ব পৰা প্ৰক্ৰিয়াটোক বোলা হয়। কি বোলা হয়? এইটো 2023ত আহিছে। তো এইটো বোলা হয় পুনৰ জীৱন। ইয়াৰ অপশ্যন এইটো শুদ্ধ। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা। বিভাজন প্ৰক্ৰিয়াত সংঘটিত হয় কি এমিবাত সংঘটিত হয়। বিভাজন প্ৰক্ৰিয়া ক'ত সংঘটিত হয়? এমিবাত সংঘটিত হয়। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰা ডেছ আৰু ডেছ হ'ল এপাহ ফুলৰ প্ৰজনন অংগ য'ত জনন কোষবিলাক থাকে। এইটো হৈছে তোমালোকৰ পুংকেশৰ আৰু গৰ্ভাশয়। এই দুটা। এইটো ফাৰ্ষ্টৰ খালী ঠাই দিটো লিখিবা আৰু দি কেনে গৰ্ভাশয় লিখিব লাগিব। তো এইটো হৈ গ'ল। 6 নম্বৰটো চোৱা। সত্য বা অসত্য লিখিব লাগে। কিছুমান উদ্ভিদৰ শিপা কাণ্ড আৰু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয়। তো এইটো সত্য নে অসত্য তোমালোকে চাই লোৱা। এইটো হ'ব তোমালোকৰ সত্য। সত্যটো শুদ্ধ দিবা, সত্য হ'ব। ইয়াৰ আগৰ প্ৰশ্নকেইটা 2-3 মাৰ্কৰ এইকেইটা কুৱেশ্যন মই তোমালোকক দেখাই দিওঁ। তো তোমালোকে চাই লোৱা। ইয়াতে দেখিব পাৰিছা যে চমু প্ৰশ্নৱলী। এইটো 2-3 মাৰ্কৰ আহা কুৱেশ্যন। এইবিলাক SSLC এক্সামত আহা কুৱেশ্যন। তো তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। যদি ইয়াৰ পৰা আনচাৰ বিচাৰি নোপোৱা মোক কমেণ্টত জনাব পাৰা। মই আনচাৰ তোমালোকক দেখাই দিম। মই ভিডিঅ'ৰ জৰিয়তে আনচাৰ তোমালোকক চেণ্ড কৰি দিম। তো ইয়াৰ আগৰ প্ৰশ্নকেইটা চোৱা। তো এইকেইটা আছিলে 18-19 নম্বৰলৈকে তোমালোকৰ এইবিলাক প্ৰিভিয়াছ ইয়াৰত SSLC এক্সামত অহা কুৱেশ্যন। তো 15ৰ পৰা ষ্টাৰ্ট হৈছিলে এইকেইটা প্ৰিভিয়াছ ইয়াৰ 15ৰ পৰা তোমালোকে চালে 24ত নিশ্চয় কমন পৰি যাব। এইকেইটা আনচাৰ পঢ়ি ল'বা। তো ইয়াৰ আগত কিছুমান SSLC পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ MCQ। তো সেইকেইটাও চাই লোৱা। কিয় 2024ত মই বাৰে বাৰে কৈ আছোঁ MCQ অলপ বেছিকৈ আহিব। তো আমি তাতকৈ অলপ বেছিকৈ চাব লাগিব। আৰু কিতাপখনো এবাৰ ৰিডিং পঢ়িবা। আৰু এইবিলাক চেপ্টাৰৰ মই প্ৰশ্নৱলী আৰু এক্সাৰচাইজৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' আপলোড দিছোঁ। তো তোমালোকে চাই ল'বা। তো চাই লোৱা কুৱেশ্যনকেইটা MCQ কেইটা। এইখিনিলৈকে তোমালোকৰ MCQ আছিলে, খালী ঠাই আছিলে। খালী ঠাইও চাই ল'বা। আৰু বাকী কিবা প্ৰশ্নোত্তৰ মই ভাবোঁ সেইকেইটাৰ দৰকাৰ নাই। এইকেইটালৈকে চাই ল'বা। থেংক ইউ।